লৈছো আজিৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ কোনো ডক্টৰে কৰিব নোৱাৰা চিকিৎসা কৰি দেখুৱালে ডক্টৰ আজহাৰ উদ্দিন আৰু এহিয়া আহমেদে। এগৰাকী ডক্টৰৰ চিকিৎসা ব্যৱস্থাক আজি চেলুট জনাইছে সমগ্ৰ অসমবাসীয়ে। অসমৰ ভিতৰত কোনেও ইমান কম পইচাত কৰিব নোৱাৰা চিকিৎসা কৰি শ দৰিদ্ৰ লোকক ভাল কৰিছে এই দুজন ডক্টৰে। এটা ডাঙৰ খবৰ, ৰাজ্যত লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে আহিছে এটা ভাল খবৰ। জিলাই জিলাই ওলাইছে চৰকাৰী চাকৰি। প্ৰতিখন জিলাৰ বাবে ওলাইছে পৃথকে পৃথকে চৰকাৰী পদ। CWC আৰু JJB পদৰ বাবে কৰিব পাৰিব আবেদন। আবেদনৰ অন্তিম তাৰিখ 10 জুলাই হিচাপে নিৰ্ধাৰিত কৰা হৈছে। মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ উত্তীৰ্ণলৈ কৰিব পাৰিব এই আবেদন। ৰাজ্য চৰকাৰ অধীনস্থ শিশু সুৰক্ষা সমিতি মুকলি হৈছে এই আইন। আৰু এটা ডাঙৰ খবৰ, বান্ধি দিয়া চৰ্তৰ বাহিৰ হ'লেও ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। তিনিটা বিশেষ কাম কৰিলেই নাম কটা যাব পাৰে ৰেচন কাৰ্ডৰ পৰা আপোনাৰ। ৰেচন কাৰ্ডক লৈ কঠোৰ নিয়ম জাৰি প্ৰশাসনৰ। এই তিনিবিধৰ গৰাকী হ'লে নাপাব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থকা লোকেও ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। কঠোৰ ৰূপত বিশেষ জাননী খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰা। ঘৰত 4চকীয়া বাহন থাকিলে নাপাব ৰেচন কাৰ্ড। 4চকীয়া বাহন কিনিলে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। চৰকাৰী চাকৰি কৰি থকা পৰিয়ালেও কোনো কাৰণত নাপাব ৰেচন কাৰ্ড। চৰকাৰী চাকৰি পালে ঘূৰাই দিব লাগিব এই ৰেচন কাৰ্ড। আয়কৰ ইনকাম টেক্স আদায় দিয়া পৰিয়ালে নাপাব ৰেচন। ইনকাম টেক্স দিয়া পৰিয়ালৰ পৰা কৰ্তন কৰা হ'ব ৰেচন কাৰ্ড। চৰকাৰৰ নিৰ্দেশনা অনুযায়ী কঠোৰ ৰূপত হোজাই জিলা প্ৰশাসন। আজিৰ আন এটা বিগ ব্ৰেকিং নিউজ, আহিবলগীয়া দিনত বিজেপিৰ সদস্যতে নাগৰিকত্ব প্ৰমাণ কাৰ্ড হ'ব। পাছপৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, ঘোষণা ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ। MEAৰ এই ঘোষণাৰ পিছতে সৰব সংসদ আছাদুদ্দিন ওৱেইচি। আৰক্ষীয়ে ভেৰিফিকেশ্যন কৰিহে নাগৰিকত্ব পাছপৰ্ট প্ৰদান কৰে। যদি নাগৰিকত্ব পঞ্জীয়নৰ দ্বাৰাহে পায় তেন্তে কোটি কোটি লোকৰ কি হ'ব? পাছপৰ্ট, আধাৰ কাৰ্ড, পান কাৰ্ড আদি প্ৰমাণ পত্ৰ নহয় তেন্তে হয় কি প্ৰমাণ পত্ৰ? এতিয়াই বিজেপিয়ে মন গ'লেই ক'ব আপুনি ভাৰতীয় নাগৰিক নহয় বুলি। কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইচি। আৰু এটা ডাঙৰ খবৰ, ভেনেজুৱেলাত ভয়ংকৰ ভূমিকম্প, BIGৰ আপডেট। ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা 235লৈ বৃদ্ধি পাইছে। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা ঘনীভূত। ৰাজধানী চহৰ কাৰাকাছৰ ধ্বংসস্তূপ এতিয়া আবদ্ধ বহু লোক। চৰকাৰী তথ্য মতে 4300 গৰাকী লোকে আহত হোৱা বুলি প্ৰকাশ পাইছে। আহতসকলৰ ভিতৰত বহুকেইজনৰ অৱস্থা সংকটজনক। এনে পৰিপ্ৰেক্ষিততেহে নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা। দেশলৈ বিভিন্ন ৰাষ্ট্ৰৰ পৰা আহিছে সাহায্য সামগ্ৰী। উদ্ধাৰকৰ্তাৰ দলো প্ৰেৰণ কৰিছে বহুকেইখন ৰাষ্ট্ৰই। 7.2 আৰু 7.5 প্ৰবল্যৰ দুটাকৈ ভূমিকম্পত বিধ্বস্ত ভেনেজুৱেল। আজিৰ আন এটা বিশেষ খবৰ, কামাখ্যা ধামত অবৰ্ণনীয় পৰিস্থিতি। ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ ব্যৰ্থ আৰক্ষী। অম্বুবাচী অন্ত পৰাৰ লগে লগে হাহাকাৰ। স্কাউট গাইড আৰু আৰক্ষীয়ে ভিৰৰ নিয়ন্ত্ৰণ কৰিবলৈ এৰি দিলে। য'ত মূৰ্ছা গৈছে বহু লোক। ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই স্বেচ্ছাসেৱী সংগঠনসমূহে। হেঁচা ঠেলাত ভক্তৰ অৱস্থা নোহোৱা হৈছে। ভৰিৰ তলত সোমাই গৈছে মানুহবোৰ। মাজনিশাৰ পৰা মাৰ আশীৰ্বাদ ল'বলৈ ভিৰ কৰিছে ভক্তই। আজিৰ আন এটা বিশেষ খবৰ, মছজিদত আজান বন্ধ যোজা চৰকাৰৰ। ভাৰতৰ লগতে বিশ্ব প্ৰান্তে প্ৰান্তে মছজিদত আজান বন্ধ যোজা। মুছলমান বিৰোধী সিদ্ধান্তক বিশ্বজুৰি পক চৰ্চা। এইবাৰ ইউৰোপী দেশতো মুছলমানৰ আজানৰ বিৰুদ্ধে ঢৌ। বিশ্বজুৰি মুছলমানৰ সুৰক্ষাক লৈ উঠিছে প্ৰশ্ন। ডেনমাৰ্কৰ চৰকাৰে এই দেশজুৰি আজান বন্ধ চলাইছে যোজা। আজান বন্ধ কৰিবলৈ নতুন আইন অনাৰ যোজা ডেনমাৰ্ক চৰকাৰৰ। ডেনমাৰ্কৰ এখনো পদৰ ওপৰত আজান শব্দ আহিব নোৱাৰিব। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰতিবাদ। শীঘ্ৰেই ডেনমাৰ্কত আজান নিষিদ্ধ কৰা হুংকাৰ মন্ত্ৰী মাৰ্টেন ডেস্কভ ডেনমাৰ্কৰ চৰকাৰৰ মন্ত্ৰী।